এই সাজযোৰৰ সৈতে এই লুকটোত মই সিদিনাখন এখন ফটো আপলোড কৰিছিলোঁ আৰু ফটোখনত মোৰ কমেণ্টছ আৰু মেছেজে ভৰ্তি হৈ গৈছে যে বা তোমাৰ স্কিনটো ইমান গ্লাছ স্কিনৰ দৰে কেনেকৈ হৈ আছে, ইমান গ্ল' কেনেকৈ কৰি থাকে তোমাৰ স্কিনটো, প্লিজ জনাবা তুমি কি ঘঁহা মুখত। সকলোখিনি ৰাজ আজি কম বলক, ভিডিঅ'টো শেষৰলৈকে চাব। আৰু এয়া ৰাতিপুৱাৰে পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এয়া হৈছে চিয়া চিড। 1 চামুচ চিয়া চিড ৰাতি মই তিয়াই থৈছিলোঁ, লগতে দিছোঁ মই অকণমান নেমু ৰস আৰু এতিয়া গৰম পানী মিহলি কৰি বহিলৈ ৰাতিপুৱা খালী পেটতে খাবলৈ লৈছোঁ। ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাসটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল হয় আৰু ৰাতিপুৱা যে এই শান্তিময় পৰিৱেশটো, সেউজীয়া হৈ থকা পৰিৱেশটো, ঠাণ্ডা ঠাণ্ডা বতাহ, চৰাই চিৰিকটিৰ শব্দ, এইখিনি উপভোগ কৰি 5-10 মিনিটৰ কাৰণে যেতিয়া আমি নিজকে সময়কণ দিওঁ নিজৰ বাবে আমাৰ দিনটো ভাল হ'বলৈ, এইখিনিয়ে আমাক বহুত সহায় কৰে আমাৰ মেণ্টেল হেল্থৰ কাৰণে। আৰু লগতে এই চিয়া চিড, নেমু আৰু গৰম পানী যে খাইছোঁ, এইখিনিয়ে ৱেইট লছ কৰাত বহুত বেছি হেল্প কৰে। লগতে চিয়া চিডত ওমেগা 3 বহুত বেছি পৰিমাণে পোৱা যায় আৰু চিয়া চিড খালে মানে আমাৰ স্কিনটো গ্ল' কৰি থাকে। সেই কথাটো মই চিয়া চিডৰ বেনিফিটৰ ওপৰত মই যিটো ভিডিঅ' দিছিলোঁ সেইটোত আপোনালোকে হয়তো গমেই পাইছে যিসকলে চাইছে। 5-10 মিনিট যি শান্তিৰে বহি নিজৰ পানীখিনি খালোঁ, তাৰপিছতে আৰু এতিয়া দৌৰাদৌৰি কৰিবলৈ সময় হ'লে নহয়। এইফালে দুইটা ল'ৰা ছোৱালীৰে কাৰণে মই টিফিনৰ যোগাৰ কৰিছোঁ। আজি চেণ্ডউইচ বনাই দিলোঁ দুইটাকে, অকণমান ভাত খুৱাই এয়া উলিয়াই পঠিয়ালোঁ। এতিয়া আকৌ সিহঁতক পঠিওৱাৰ পিছত এইফালে কাউণ্টাৰ টপখনত কিমানবিলাক খেলিমেলি লাগি আছে দেখিছেই নহয়। এইখিনি এতিয়া মই চাফা কৰি থৈ ল'বলৈ লৈছোঁ। আৰু মই কাউণ্টাৰ টপখনত খেলিমেলি হৈ থাকিলে বহুত বেছি বেয়া পাওঁ আৰু মোৰ এলাৰ্জি নিচিনা হৈ থাকে। মানে মই ক'তো এটাও বস্তু কি হয় জেগাত মানে নোথোৱালৈকে শান্তি নাপাওঁ। এতিয়া এইখিনি চাফা কৰি ৰাখি থ'ম। আকৌ তাৰপিছতে আমাৰ কাৰণে ব্ৰেকফাষ্ট বনাম অকণমান পিছতে, আৰু ঘৰৰ বাকী যিমানবিলাক কাম আছে সেইখিনি কৰি আৰু এফালে আজি আকৌ যাব লগা আছে। আৰু ভিডিঅ'টো চাই থাকিলে গম পাব ক'ত কি কৰিব লগা আছে মোৰ। সকলো ফালে মানে আজিকালি মই নিজেই মিলাব লগা হৈছে। যেতিয়াৰে পৰা মা ঘৰত মানে বহি দিয়া হ'ল, তেতিয়াৰে পৰা সকলো ফালে সমাজৰ পৰা আৰম্ভ কৰি সকলোতে মই মিলাব লগা হয় আজিকালি। গেছ ষ্ট'ভটোতো অকণমান তেলৰ চিকটি পৰিছিলে, সেইখিনি ওপৰে ওপৰে মোহাৰি দিলোঁ। আৰু মই গেছ ষ্ট'ভৰ কাষতে এখন উডেনৰ শ্বপিং বোৰ্ড ৰাখি থওঁ হেতাবিলাক ৰাখিবৰ কাৰণে। হেতাবিলাক মানে ডাইৰেক্ট মোৰ কাউণ্টাৰ টপত থ'লে মানে লেতেৰা হয় লাগে। সেইবাবে ঘৰৰ কাম সকলোখিনি শেষ কৰি লৈ ব্ৰেকফাষ্টৰ যোগাৰটো কৰিয়েই এতিয়া মই যাবলৈ ওলাইছোঁ ওচৰৰ বিয়া এখনৰ পানী তোলালে। আৰু ৰাতিপুৱাৰে পৰা ৰাতিলৈকে আমি খোৱা বোৱাৰ ওপৰত ভালকৈ ধ্যান দিব লাগিব। আমাৰ ভিতৰৰখনৰ পৰাই সকলোখিনি ঠিক হ'ব লাগিব, তেতিয়াহে স্কিনটো গ্ল' কৰে আমাৰ। এগালমান দামী দামী মেকআপ প্ৰডাক্টছ লগালেই যে আমাৰ স্কিন গ্ল' কৰিব সেইটো নহয়। আৰু টোপনি ভাল কৰি ৰাখিব লাগিব। আৰু টোপনি ভাল কৰিবৰ কাৰণে চিয়া চিডে কিমান বেছি হেল্প কৰে মই আগৰ ভিডিঅ'টোত জনাইছিলোঁৱেই। আৰু এতিয়া আহিলোঁ খুৰীহঁতৰ ঘৰলৈ। এই খুৰীয়ে যে মোক কিমান বেয়া পাই আছিলে মই জোৰোণত নোযোৱাৰ কাৰণে। আৰু খুৰীৰ এয়া মাক চাওকচোন, আইতাগৰাকী কিমান বেছি বয়স হৈছে তথাপিও নাতি বিয়াত কি ধুনীয়াকৈ আছে। আৰু এয়া হৈছে দৰা অপু। আৰু খুৰীহঁতৰ ঘৰত এইখনেই শেষৰখন বিয়া। আৰু মোক ইমান বেছি জোৰোণত লগ ধৰিছিলে খুৰীয়ে, কিন্তু মই যাব নোৱাৰিলোঁ জোৰোণত। একেদিনাখনতে দুখন বিয়াৰ জোৰোণ। এতিয়া মই কোনখনলৈ যাম? যদি মা সুস্থ থাকিলেহেঁতেন তেতিয়া এখনলৈ মই মাক পঠিয়ালোহেঁতেন, এখনলৈ মই গ'লোহেঁতেন। কিন্তু আজিকালি মায়ে সেইবিলাক কৰিব নোৱাৰা হ'ল, যিহেতু মা অসুখীয়া। সেইকাৰণে মই এখনত যদি যাওঁ এখনত মই যাব নোৱাৰোঁ। কিন্তু এই সমাজখনৰ লগত আমি সদায় চলি আহিছোঁ। আজি আমাৰ ঘৰত কিবা এটা কৰিলেও তেওঁলোক দৌৰি আহে, কি যিকোনো কাজ কৰ্মত আগবাঢ়ি আহে খুৰীহঁতে। আৰু এইসকল লোকৰ লগতে আমি সদায় চলি যাব লাগিব গোটেই জীৱনটো। আৰু এইসকল লোকৰ সকলোখিনিতে আমি আগভাগ ধৰি একেলগতে থাকিব লাগিব। সেই সকলোখিনি চিন্তা চৰ্চা কৰিয়ে আকৌ এতিয়া খুৰীহঁতৰ লগত পানী তুলিবলৈ আহিলোঁ বৈশিষ্ট্য মন্দিৰলৈ। আমাৰ এইখিনিত যিমান বিয়া হয় সকলোবিলাকৰ পানী তোলা বৈশিষ্ট্য মন্দিৰতে কৰে।
পানী তোলা হৈ গ'ল, এতিয়া আমি যাবলৈ আহিছোঁ আৰু খুৰীহঁতে কয় তহঁতি শিক আৰু এতিয়া বিয়ানাম গাবৰ কাৰণে, যিহেতু আমি এতিয়া গাই আছোঁ আমাৰ পিছত তহঁতি গাব লাগিব নতুন বোৱাৰীবিলাকে। আৰু খুৰীহঁতৰ পৰা অলপ অলপ শিকিবলৈ চেষ্টা ময়ো কৰিছোঁ বাৰু আজিকালি। আৰু মোৰ মায়ে বৰ ধুনীয়াকৈ বিয়ানাম গায়, তেওঁৰ পৰাও মই দুই এটা শিকিছোঁ তেনেকৈ। আৰু এতিয়া আহি পালোহি আমি তেওঁলোকৰ ঘৰ, আৰু পানী তুলিবলৈ যোৱা সকলোৰে কাৰণে ভাতৰ যোগাৰ কৰিছিলে আৰু ধুনীয়াকৈ ভাতকেইটা খাই আহিলোঁ তেওঁলোকৰ ঘৰতে। আৰু বৰ ধুনীয়া হৈছিলে, দুপৰীয়া ভাত সাজ ইমান তৃপ্তিৰে খালোঁ, বৰ ভাল লাগিলে খাই। আৰু এতিয়া গধূলি মই ল'ৰা ছোৱালী দুটা আৰু মাৰ কাৰণে এয়া ভাতৰ যোগাৰ কৰি আছোঁ। ইফালে কইনা আনিবলৈ যাব মানুহজন আৰু লগতে ওচৰৰ আমাৰ টিনা দেউতাকে যাব, কিন্তু মোক আকৌ লগ ধৰি আছে সকলোৱে। এইফালে বন্দনা বাইদেৱে ফোন মাৰিছিলে যাবলৈ কাৰণে, ঠিক তেনেকৈ টিনাহঁতো যাব, সকলোৱে মোক মানে জোৰ কৰি আছিলে যে তুমিও ওলোৱা যাবা বুলি, কিন্তু মোৰ যাবলৈ ইমান বেছি প্ৰথমে মন কৰা নাছিলোঁ, তাৰপিছতে সকলোৱে লগ ধৰোঁতে ওলালোঁ। এইটো যে দেখিছে এইটো হৈছে চুইচ বিউটিৰ BB ক্ৰীমটো। এইটো মই এইদিনা বিয়াকেইখনত গোটেইকেইখন বিয়াতে এইটোৱে মই ইউজ কৰি আছোঁ। বহুত ভাল এটা কভাৰেজ দিয়ে আৰু বেছি মেকআপ প্ৰডাক্ট মই ইউজ নকৰোঁ, এগালমান মানে দামী দামী প্ৰডাক্ট মোৰ ওচৰত নাই বাৰু। আৰু এই যে ডিঙিত পিন্ধিছোঁ এইডাল দেখিছে, এইডাল মই আজি 8 বছৰমানৰ আগতেই কিনিছিলোঁ এমেজনৰ পৰা। ইমান বেছি ধুনীয়া হৈ আছে এতিয়াও মানে কাপোৰযোৰৰ লগত মিলাই আজি মই সেইডালেই পিন্ধিলোঁ। ওলায়ে প্ৰথমতে আহিলোঁ বন্দনা বাইদেউহঁতৰ ঘৰলৈ, তাৰপিছতে টিনাই ক'লে বোলে বৌ এটা ৰিলচ বনাওঁ ব'লা, আৰু এফালে ৰিলচ এটা বনালোঁ, আপোনালোকে চাইছেই চাগে। আৰু টিনা যে মই যেতিয়া বিয়া হৈছিলোঁ তেতিয়া তাই মাত ফুটিছিলেহে, মানে স্কুললৈ যোৱাই নাছিলে, ইমান টিকলি আছিলে, এতিয়া একদম মোৰ সমানেই হৈ গ'ল, ইমান সোনকালে ডাঙৰ হয় আজিকালি। আৰু এইফালে দৰা যাবই হ'ল, আৰু আমাৰ এইফালে আকৌ দৰা ওলাই যাওঁতে দৰা ঘৰৰ মানুহে প্ৰশ্ন কৰে, আকৌ কইনা ঘৰত আছেই। এইফালে আহি পালোহি সোমনাথ মন্দিৰত বিয়াখন হৈছিলে, তাতে পাতিছিলে বিয়াখন, আহি পালোহি, কিন্তু ভিতৰত মই আজি মানে একো ভিডিঅ' কৰিব নোৱাৰিলোঁ, গৰমো লাগিছিলে, তাৰপিছতে কিবা পাহৰিয়ে থাকিলোঁ ভিডিঅ' কৰিবলৈ, সেয়া কৰা নহ'ল। এতিয়া খাই বৈ এয়া ওলাই আহিলোঁ, বিয়াখন একেবাৰে শেষ হোৱালৈকে আমি নৰখিলোঁ আৰু, যিহেতু আমাৰ ইহঁতৰ নেক্সট ডে স্কুল আছে। বাৰু ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।